নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ আছাম ষ্টাডি টিপছ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত মই GPS মেপ কেমেৰাত কেনেকৈ ফটো মাৰিব লাগে, লগতে কিছুমানে মোক কমেণ্ট কৰি আছে যে GPS মেপ কেমেৰাত ফটো মাৰিছোঁ কিন্তু নিজৰ লোকেশ্যনটো অহা নাই, নিজৰ গাঁওখনৰ নামটো শ্ব' কৰা নাই বুলি কৈছে। GPS কেমেৰাটো অ'পেন কৰিলে নিজৰ জিলাখনৰ নামটো আহে আৰু নিজৰ ৰাজ্য অৰ্থাৎ আছাম বুলি শ্ব' কৰে, কিন্তু নিজৰ অঞ্চলটোৰ নাম আৰু নিজৰ গাঁওখনৰ নামটো অহা নাই। কিন্তু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ফৰ্মখনত যি ফটো 2 কপি দিব লাগে, সেই ফটোখনত নিজৰ গাঁওখনৰ নামটো আহিব লাগে বুলি সকলোৱে কৈ আছে। গতিকে আপোনালোকে কেনেকৈ নিজৰ গাঁওখনৰ নামটো আনিব, কি ছেটিং কৰিলে আপোনাৰ গাঁওখনৰ নামটো শ্ব' কৰিব, এই সকলোখিনি মই এই ভিডিঅ'টোত জনাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, নহ'লে ক'ত কি কৰিলোঁ আপোনালোকে একো বুজি নাপাব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত যাব, ৰ'ব, এইটো হৈছে প্লে ষ্ট'ৰটো। এইটো তাৰপিছত চাৰ্চ বক্সত টাইপ কৰিব GPS মেপ কেমেৰা বুলি, GPS মেপ কেমেৰা। তাৰপিছত এই চাব পৰা প্ৰথমতে যিটো আহিছে সেইটোৱে হৈছে। আপোনালোকে এইটো ডাউনলোড কৰি ল'ব, তো মই ডাউনলোড কৰিলোঁ বাৰু। তাৰপিছত এইটো চাব পাৰে, অ'পেন কৰিলোঁ। তাৰপিছত অলপ সময় ৱেইট কৰিব, লোডিং হৈ আছে। তাৰপিছত ইয়াত যিটো ইংলিছ হৈ আছে এইটো আপোনালোকে ইংলিছত থাকিব দিব, এইটো ক্ল'জ কৰি ল'ম আৰু। তাৰপিছত নেক্সট বটমত ক্লিক কৰি দিব। তাৰপিছত ইয়াত চাব পাৰে, ইয়াত আছে যে কেমেৰা এক্সেছ, তাৰপিছত আকৌ লোকেশ্যন এক্সেছ, আকৌ তাৰপিছত ফটো লাইব্ৰেৰী এক্সেছ, এইবোৰ আপোনালোকে এনেবল কৰি দিব। তাৰপিছত আকৌ নেক্সট বটমত ক্লিক কৰি দিব। তাৰপিছত অলপ সময় ৱেইট কৰিলে আপোনালোকে এইটো নেক্সট বটমটো ক্লিক কৰি দিব। তাৰপিছত এইটো এড চলিছে, আপোনালোকে এডটো স্কিপ কৰি দিব। তাৰপিছত আকৌ এইটো এনেবল অটো ষ্টাৰ্ট, এইটো আপোনালোকে এলাউ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত যিটো দেখি পাই আছে GPS মেপ কেমেৰা তলত আছে, এইটো আপোনালোকে এনেবল কৰি দিব, নকৰিলে হয়। তাৰপিছত আকৌ লোকেশ্যনটো অ'কে কৰি দিব। তাৰপিছত এছাৰ পৰা লোডিং হৈ আছে। লোডিং হৈ থাকিলে আপোনালোকে কি কৰিব, এই যিটো তলত যিটো দেখিছে মেপ ডাটা, সেইটো ক্লিক কৰি আকৌ অলপ সময় ৱেইট কৰিব। তাৰপিছত আকৌ বেক কৰি দিব আৰু অ'কে মাৰি দিব। তাৰপিছত চাব পাৰে এটা আহি গৈছে চৰাইদেউ আছাম ইণ্ডিয়া, কিন্তু এইটো চাওক আননেম ৰোড হৈ আছে, তাত আপোনালোকৰ গাঁওখনৰ নামটো আহিব লাগিব। তো তাৰ কাৰণে আপোনালোকে কি কৰিব, আকৌ তলত যিটো মেপ ডাটা আছে তাত ক্লিক কৰিব। তাৰপিছত ওপৰ চাব পাৰিছে অট'মেটিক, তাত আপোনালোকে ক্লিক কৰিলে, চ' আপোনালোকে মেনুৱেলি ক্লিক কৰিব। তাৰপিছত আকৌ তলত প্লাছ বাটনটো ক্লিক কৰি দিব। তাৰপিছত দেখি পাইছে টাইটেলত আপোনালোকে আপোনাৰ গাঁওখনৰ নামটো ভৰাই দিব। তো মই ভৰাই দিছোঁ চৰফৰাই মোহন গাঁও। তাৰপিছত তলত দেখিছে লোকেশ্যন, ইয়াত চাওক আননেম ৰোড হৈ আছে, তাত আপোনালোকে আপোনাৰ গাঁওখনৰ নামটো আকৌ ভৰাই দিব। চ' মই ভৰাই দিছোঁ মোহন গাঁও বুলি। তাৰপিছত আপোনালোকে টাউনৰ নাম ভৰাব পাৰে, বা যদি আপোনাৰ ওচৰত কিবা টাউন আছে টাউনৰ নামটো ভৰাব পাৰে, বা যদি ৰেলৱে ষ্টেচন আছে তো সেইটোও ভৰাব পাৰে। চ' মই ভৰাই দিছোঁ। আৰু চাওক পিন নম্বৰটো আগৰ পৰাই মোৰ ইয়াত আছে। তাৰপিছত চৰাইদেউ আছাম ইণ্ডিয়া লাইন 2, লাইন 3 এণ্ড লাইন 4। চ' লাইন 2 আপোনালোকে চৰাইদেউ থাকিব, মানে জিলাখনৰ নামটো ভৰাব লাগে। তাৰপিছত আকৌ ওপৰত চাওক ৰাইট চিনটো ক্লিক কৰি দিব। তাৰপিছত আকৌ ইয়াত ক্লিক কৰি দিব। চ' ইয়াত চাব পাৰে আপোনালোকে চৰাইদেউ আছাম ইণ্ডিয়া, ৰ'ব এইটো এডটো আপোনালোকে স্কিপ কৰি দিব। চ' ইয়াত চাব পাৰে চৰাইদেউ আছাম ইণ্ডিয়া বুলি আহিছে, তলত চাওক মোহন গাঁও বুলি আহিছে, আকৌ সোণাৰী, তাৰপিছত আছাম, আকৌ পিন নম্বৰটো আহিছে। চ' এনেকুৱাই কৰিব লাগিব। চ' মই এতিয়া ফটো বাৰু ক্লিক কৰি দিছোঁ, এইটো ফটো ক্লিক কৰি দিওঁ। চ' ফটোটো চাব পাৰে আপোনালোকে গেলেৰীত, ৰ'ব। চ' ফটোটো হৈছে এইটো চাব পাৰে, ইয়াত চাওক মোহন গাঁও বুলি আহিছে। চ' এনেকুৱাই কৰিব লাগিব আপোনালোকো। গতিকে আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব, আৰু এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আমি সদায় লৈ আহোঁ। আৰু লগতে কমেণ্টত কৈ দিব যে ভিডিঅ'টো আপোনাক কেনেকুৱা লাগিলে। চ' আজিলৈ ইমানেই, বাই বাই।